USTM-তকৈ ডাঙৰ ভয়ংকৰ গুৱাহাটীৰ বানপানীৰ কাৰক হ'ল প্ৰটেক্ট গ্ৰুপ। তেওঁলোকে 25-30 ঠাইত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। তেওঁলোকৰ 20 তলা 30 তলা বিল্ডিং বনাই নিৰ্মাণৰ পণবন্দী জনকপুৰ ভগদত্তপুৰ ৰাইজ মানুহ ফ্লেটৰ সন্মুখত ধৰ্ণা দিবলৈ আহিব লগা হ'ল। অশোক সিংঘালৰ পুত্ৰই কৰা বুলি অতুল বৰা ডাঙৰীয়া MLA অতুল বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লিখি পঠাইছে। এইটো লিখিলে 26/6 আজিলৈ একো ব্যৱস্থা নহ'ল। অশোক সিংঘল ডাঙৰীয়া যেতিয়া বেপাৰী যেতিয়া মন্ত্ৰী হ'ব তেতিয়া এনেকুৱা অৱস্থা হ'বই। USTM-তকৈ ডাঙৰ ভয়ংকৰ গুৱাহাটীৰ বানপানীৰ কাৰক হ'ল প্ৰটেক্ট গ্ৰুপ। এটা প্ৰটেক্ট গ্ৰুপ এটা আছে। গ্ৰুপটোৰ মালিক কোন আমি নাজানো, কিন্তু শক্তিশালী গ্ৰুপ, বিৰাট শক্তিশালী গ্ৰুপ এইটো। তেওঁলোকে 25-30 ঠাইত কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে। তেওঁলোকৰ 20 তলা 30 তলা বিল্ডিং বনাই। আমি কেনেকৈ গম পালোঁ? আমাৰ শ্ৰদ্ধাৰ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামী ডাঙৰীয়াই আজি কিছুদিন আগত ফেচবুকত এটা পোষ্ট লিখিছিলে। তাৰপিছত আমি গম পালোঁ কথাটো। এতিয়া কথাটো হ'ল এই আমি প্ৰটেক্টৰ পৰা প্ৰথম আৰম্ভ কৰোঁ। প্ৰটেক্ট গ্ৰুপে য'ত য'ত বিল্ডিং বনাইছে তাতে এক কঁকাল পানী হৈছে, বোকা হৈছে। আপোনাৰ এটা পেপাৰ কাটিং দেখাই দিওঁ। মন্ত্ৰী পুত্ৰৰ এপাৰ্টমেণ্টত নিৰ্মাণৰ পণবন্দী জনকপুৰ ভগদত্তপুৰ ৰাইজ মানুহ ফ্লেটৰ সন্মুখত ধৰ্ণা দিবলৈ আহিব লগা হ'ল। আজি জনকপুৰবাসীয়ে স্থানীয় বিধায়ক অতুল বৰা ডাঙৰীয়াক লগ কৰিলে। অতুল বৰা ডাঙৰীয়াক লগ কৰিলে 26/6/2024 প্ৰত্যেকৰ কথা কৈ অতুল বৰা ডাঙৰীয়াই এটা নোট লিখি দিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম, ৰাইজৰ আবেদন পঢ়ি চালে সুখী হ'ম। ৰাইজৰ অভিযোগ মন্ত্ৰী অশোক সিংঘালৰ এই পুত্ৰই সৰ্বনাশ কৰিছে। অঞ্চলটোৰ 10-12 তলা বিল্ডিং বনাই স্থানীয় ৰাইজক বহুত অশান্তিত পেলাইছে। অশোক সিংঘালৰ পুত্ৰই কৰা বুলি অতুল বৰা ডাঙৰীয়া MLA অতুল বৰা ডাঙৰীয়াই মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ লিখি পঠাইছে। এইটো লিখিলে 26/6 আজিলৈ একো ব্যৱস্থা নহ'ল। এই প্ৰটেক্ট বিল্ডিংটো কিয় ইমান শক্তিশালী কওঁ? আমাৰ হাতত ভিডিঅ' ফুটেজ আছে আৰু ফটো আছে। GMCৰ গাড়ী কনষ্ট্ৰাকশ্যনৰ ছাইটত সোমায়। যেতিয়া পাইলিং কৰে একদম তলৰ পৰা এটা মাটি ওলায়। মাটিটোৰ নামটো কি বা হ'ব? এটা একদম তলৰ বহুত তলৰ পৰা এটা মাটি ওলায় আৰু সেই মাটিটো পেলাব লাগে। GMCৰ গাড়ীৰে সেই মাটিবিলাক লৈ গৈ জেগাত পেলাইছে। তাৰমানে প্ৰটেক্ট গ্ৰুপটো ইমান প্ৰভাৱশালী যে GMCৰ গাড়ী ব্যৱহাৰ কৰিছে, তেওঁলোকে কৰিছে। আজি এই ফটোখন চাওক। এই ফটোখনৰ এইটো প্ৰটেক্ট বিল্ডিং দেই। এইটো হ'ল কাহিলীপাৰা জনকপুৰৰ প্ৰটেক্ট বিল্ডিং। ফুটপাথটো ব্লক কৰি তাতে মাৰ্বল লগাই দিছে, 25 ফুট বহল। জাবৰ তলত যে জাবৰবিলাক সোমাই থাকিব, কোনে চাফা কৰিব? এইটো হ'ল লেফ্ট ছাইডৰ বিল্ডিংটো।